নেগেবৰ কাঠনিবোৰ আজিও আছেনে? যদি নাই, সেইবোৰৰ কি হ'ল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ 16 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা 18 নম্বৰ অধ্যায়ৰ 32 নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ 19 আৰু 20 নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। ঈশ্বৰে যদিও ইছৰাইলক ধ্বংস হ'বলৈ আৰু জেৰুজালেমক শত্ৰুৰ হাতত সম্পূৰ্ণৰূপে ধ্বংস হ'বলৈ এৰি দিছিল, যদিও ঈশ্বৰে অব্ৰাহাম, ইছহাক, জাকোবৰ লগত কৰা প্ৰতিজ্ঞা ৰক্ষা কৰিবই, কিন্তু ঈশ্বৰে এইটোও জনাই দিছিল যে তেওঁলোকৰ লগত এটা নতুন চুক্তিও কৰিব। আমি পাপী, কাৰণ আমি স্বভাৱতে পাপী। এদিন প্ৰতিজন ব্যক্তিয়ে ঈশ্বৰৰ আগত থিয় দিব লাগিব। জিহিজকেলে অতি স্পষ্টভাৱে ইছৰাইলক কৈছিল যে তেওঁলোকে সকলো অপৰাধ ত্যাগ কৰি নতুন হৃদয় আৰু নতুন আত্মা কৰিব লাগে, কাৰণ তেওঁলোকৰ অনাহক মৃত্যুত ঈশ্বৰে আনন্দ নাপায়। আচলতে মানৱ জাতিৰ বাবে মৃত্যু ঈশ্বৰৰ উদ্দেশ্য নাছিল। মানুহৰ ভুলৰ দ্বাৰাই মৃত্যু জগতলৈ আহিল। মানুহৰ পাপৰ ফলস্বৰূপে মৃত্যু আহিল, কিন্তু সেই মৃত্যুত ঈশ্বৰে আনন্দ নাপায়। এটা আশীৰ্বাদপূৰ্ণ জীৱন মানুহে উপভোগ কৰি থকাটোহে ঈশ্বৰে কামনা কৰে। 19 অধ্যায়ত আমি দুটা বিলাপৰ বিষয়ে পঢ়িবলৈ পাওঁ। তাৰে এটা হৈছে ইছৰাইলৰ অধিপতিবিলাকৰ বিষয়ে কৰা বিলাপ, আৰু আনটো হৈছে যিহুদা দেশ অৰ্থাৎ দক্ষিণ ইছৰাইল ৰাজ্যখনৰ বিষয়ে কৰা বিলাপ। দেখাত এয়া জিহিজকেলৰ বিলাপ যেন লাগিলেও এয়া আচলতে প্ৰভু যীশুৰহে বিলাপ বুলি আমি ক'ব পাৰোঁ। প্ৰভু যীশুৱে জেৰুজালেমৰ কাৰণে ক্ৰন্দন কৰিছিল, সেয়া আমি নতুন নিয়মত পঢ়িবলৈ পাওঁ। ইয়াত প্ৰভু যীশুৱে আচলতে যিহুদাৰ কাৰণে ক্ৰন্দন কৰিছে। সেই অধিপতিসকল মানে যিহুদা দেশৰ কিছুমান আগশাৰীৰ লোক, কিন্তু তেওঁলোকৰ মাজৰ অতি কম সংখ্যক লোকেহে আচলতে ঈশ্বৰৰ কথাত অলপ গুৰুত্ব দিছিল। তেওঁলোকে ঈশ্বৰক গুৰুত্ব নিদিলেও ঈশ্বৰে কিন্তু তেওঁলোকৰ কথা ভাবি ক্ৰন্দন কৰিছিল। তেওঁলোকৰ বাবে আনে যি চিন্তা নকৰক কিয়, ঈশ্বৰে কিন্তু তেওঁলোকৰ দুৰৱস্থাৰ বাবে ক্ৰন্দন কৰিছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি এই জিহিজকেল ভাৱবাদীৰ পুস্তকখনৰ 18 নম্বৰ অধ্যায়ৰ 32 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি 19 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? এই 19 নম্বৰ অধ্যায়টোত আমি ঈশ্বৰৰ বিলাপ দেখা পাওঁ। 1 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে আমি পাওঁ ঈশ্বৰৰ বিলাপ ইছৰাইলৰ অধিপতিসকলক লৈ, আৰু 10 নম্বৰ পদৰ পৰা 14 নম্বৰ পদত আমি পাওঁ ঈশ্বৰৰ বিলাপ যিহুদাক লৈ। কিছুমান বাইবেল শিক্ষক আৰু বাইবেলৰ ছাত্ৰ ছাত্ৰীসকলে কথাখিনি জিহিজকেলৰ বিলাপ বুলি কয়, কিন্তু এয়া ঈশ্বৰৰহে ভাৱবাণী। জিহিজকেলে কোৱা ভাৱবাণী যদি ঈশ্বৰ জিহুৱাৰ কথা হয়, তেন্তে জিহিজকেলে প্ৰকাশ কৰা বিলাপো ঈশ্বৰৰে বিলাপ হ'ব লাগিব, নহয়নে বাৰু? ঈশ্বৰৰ এই বিলাপৰ লগত মঠি 23 নম্বৰ অধ্যায়ৰ 37 নম্বৰ পদৰ পৰা 39 নম্বৰ পদৰ প্ৰভু যীশুখ্ৰীষ্টৰ বিলাপৰ সৈতে নিশ্চয় সম্বন্ধ আছে। আমি চাওঁচোন। হে ভাৱবাদীসকলক বধ কৰোঁতা আৰু তোমালৈ পঠোৱাবিলাকক
শিল দলিয়াই মাৰোতা জিৰচালেম, জিৰচালেম, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ মইও তোমাৰ সন্তানবিলাকক কিমানবাৰ চপাবলৈ ইচ্ছা কৰিলোঁ, কিন্তু তুমি সন্মত নহলা। চোৱা, তোমাৰ ঘৰ নিৰ্জন হ'বলৈ তোমালৈ ত্যক্ত হৈ গৈছে। কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যিজনা আহিছে তেওঁ ধন্য, এই কথা তুমি নোকোৱা মানে এতিয়াৰ পৰা মোক দেখিবলৈ নাপাবা। মঠি 23 অধ্যায়ৰ 37 নম্বৰ পদৰ পৰা 39 নম্বৰ পদ। প্ৰভু যীশুখ্ৰীষ্টৰ বিলাপৰ সৈতে এই যিহিস্কেল ভাৱবাদীৰ পুস্তকত আমি যি বিলাপ পাওঁ তাৰ নিশ্চয় মিল আছে। অধিপতিসকলৰ বাবে কোনে চিন্তা কৰিছিল বাৰু? তেওঁলোকৰ কাৰণে কোনে চকুলো টুকিছিল? স্বয়ং ঈশ্বৰ জিহুৱাই চকুলো টুকিছিল। মোৰ আৰু আপোনাৰ বাবেও কোনে চিন্তা কৰে আৰু চকুলো টুকে বাৰু? ঈশ্বৰ জিহুৱাই চকুলো টুকে। প্ৰভু যীশুৱে চকুলো টুকে। আমি মঠীয়ে লিখা শুভবাৰ্তা 23 নম্বৰ অধ্যায়ৰ এই যি পদকেইটা ইতিমধ্যে পাঠ কৰিলোঁ, তাত আমি প্ৰভু যীশুৱে জিৰচালেমৰ কাৰণে, তাৰ লোকবিলাকৰ কাৰণে ক্ৰন্দন কৰা দেখিবলৈ পালোঁ। আমি লাজাৰৰ মৃত্যুত প্ৰভু যীশুৱে চকুলো টুকা দেখিছিলোঁ। ঠিক একেদৰে ইব্ৰী 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত চকুলো টুকা আমাৰ প্ৰিয় প্ৰভু যীশুৰ কথা পাওঁ। তেওঁৱেই আমাৰ বাবে চকুলো টুকে, আমাৰ বাবে চিন্তা কৰে। ওহ, কেনে মহান প্ৰভু আমাৰ প্ৰভু! কিয় বিলাপ কৰিছিল ঈশ্বৰে? কাৰণ অধিপতি আৰু জিহুদাৰ মানুহবিলাকৰ পাপ অপৰাধৰ বাবে তেওঁলোক বিদেশলৈ বন্দী হৈ যাব লাগিব। নিজৰ মনোনীত লোকক বিদেশীৰ বন্দী হ'বলৈ ঈশ্বৰে এনেদৰে এৰি দিছে। অনিচ্ছা সত্ত্বেও ঈশ্বৰে এইটো কৰিছে, কাৰণ কৰিবলৈ তেওঁ বাধ্য হৈছে। কিয় বাৰু? যেন তেওঁলোকে জানে যে তেওঁৱেই তেওঁলোকৰ ঈশ্বৰ জিহুৱা। কথাটো কেনেকুৱা যে লাগে। জাতিটোৰ এই অৱস্থাটো হৈছে জাতিটোৰ নিজৰ অপৰাধৰ বাবে। ঈশ্বৰে কোনো এটা জাতিৰ বাবেই ইমান মনোযোগ দিয়া নাই, কোনো এটা জাতিকেই ইমানবিলাক সুবিধা দিয়া নাই। ভাবি চাওকচোন, 10টা উৎপাতেৰে উৎপাত কৰি ঈশ্বৰে মুচিৰ যোগেদি জাতিটোক মিছৰৰ বন্ধনৰ পৰা উলিয়াই লৈ আহিছিল। চুফ বা লোহিত সাগৰখন দুফাল কৰি শুকুৱাই সেইফালেদি পাৰ কৰি ঈশ্বৰে এই জাতিটোক লৈ আহিছিল। দিনত মেঘস্তম্ভ আৰু নিশা অগ্নিস্তম্ভেৰে বাট প্ৰদৰ্শন কৰি অৰণ্যৰ মাজেৰে চলাই লৈ আহিছিল। খাবলৈ তেওঁলোকক আকাশৰ পৰা মান্না বৰষাইছিল। তেওঁলোকৰ কাৰণে নেতা, পুৰোহিত, ভাৱবাদী, বিচাৰক, ৰজা, ৰাজ্য, নীতি, বিধান, এনেকি কোনো জাতিৰ কাৰণে নথকা ব্যৱস্থা, ঈশ্বৰৰ উজ্জ্বল গৌৰৱ বা চাকিনা গৌৰৱ বা ঈশ্বৰৰ উপস্থিতিও তেওঁলোকৰ বাবে আছিল। কুকুৰাৰ মাকে ডেউকাৰ তলত চপাই ল'বলৈ চেষ্টা কৰাৰ দৰে ঈশ্বৰেও এই জাতিটোক চপাই ল'বলৈ কিমান যে মন কৰিলে, কিমান যে তেওঁৰ সেই মনৰ ভাৱ প্ৰকাশ কৰিলে। তথাপি আকুৰ গোজ এই ইছৰাইল জাতিটোৱে তেওঁলোকৰ দয়াৰ সাগৰ প্ৰভুজনাক অনবৰতেই প্ৰত্যাখ্যান কৰি থাকিল। তেনে ক্ষেত্ৰত ঈশ্বৰেনো কি কৰিব লাগিব? গতিকে তেওঁ যি কৰিবলৈ ইচ্ছা কৰিলে তাকেই কৰিছে। চকুলোৰে অনিচ্ছা সত্ত্বেও সেই ইছৰাইল জাতিক তেওঁ দণ্ড দিছে। বিদেশীৰ হাতত পৰাস্ত হৈ বিদেশলৈ বন্দী হৈ যাবলৈ এৰি দিছে। হে প্ৰিয় শ্ৰোতা, তাৰ বাবে দায়বদ্ধ কোন? আমি বাৰু এই বিষয়ে কি কওঁ? প্ৰিয় শ্ৰোতা, আচলতে ঈশ্বৰে আমাক দণ্ড নিদিয়ে। আমি নিজেই নিজৰ বাবে ঈশ্বৰৰ দণ্ড মাতি আনো। ঈশ্বৰে আমাৰ আগত মুক্তিৰ উপায়ো ৰাখিছে আৰু দণ্ডৰ পথো ৰাখিছে। আমি যিটো বাছি লওঁ সেইটোৱেই আমাৰ ওপৰলৈ আহে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে
জেৰুচালেমখন ধ্বংস হ'বলৈ দিছিল। আৰু সেই বিষয়ে জিহিজকেল ভাৱবাদীৰ যোগেদি আগতীয়াকৈ জনাই দিছিল। সেইবোৰ কথাকেই আমি এতিয়া পাই আছোঁ। জেৰুচালেমৰ সেই পতনৰ কথা এতিয়াও শেষ হোৱা নাই। এই জিহিজকেল ভাৱবাদীৰ পুস্তকখনৰ 20 নম্বৰ অধ্যায়ৰ পৰা 24 নম্বৰ অধ্যায়লৈ সেয়েহে আকৌ জেৰুচালেমৰ পতনৰ শেষ ভৱিষ্যৎবাণীটো দিয়া হৈছে। এই অধ্যায়কেইটাত বিশেষভাৱে দুটা বিষয় মন কৰিবলগীয়া আছে। প্ৰথমটো হৈছে, আপুনি নিশ্চয় মন কৰি আহিছে যে ঈশ্বৰে তেওঁৰ নিজৰ লোকৰ মংগলৰ বাবে কিমান দীৰ্ঘদিন ধৰি ধৈৰ্য সহকাৰে তেওঁৰ বাণী দি আহিছে। নবুকদনেছৰ ৰজাই জেৰুচালেম নগৰখন প্ৰথম অৱৰোধ কৰাৰ দিনৰ পৰাই ঈশ্বৰে তেওঁৰ লোকসকলক বচাবলৈ ইচ্ছা কৰিছিল। আগৰ বাৰত তেওঁ অচুৰীয়াসকলক আঁতৰোৱাৰ নিচিনাকৈয়ে এই বাবিলনীয়াসকলকো আঁতৰাব পাৰিলেহেঁতেন আৰু আঁতৰালেহেঁতেন, আৰু নগৰখন ধ্বংস কৰিবলৈ তেওঁ নিদিলেহেঁতেন। কিন্তু তেওঁৰ মানুহবিলাক তেওঁলৈ উভতি নাহিল। তেওঁৰ মানুহবিলাকে তেওঁক নিবিচাৰিলে, আৰু সেয়ে সুধবিচাৰ তেওঁলোকৰ ওপৰলৈ আহিল। একেবাৰে শেষ মুহূৰ্ত পৰ্যন্ত ঈশ্বৰে তেওঁলোকৰ কাৰণে দয়া ৰাখি থৈছিল, অৰ্থাৎ দয়া কৰিবলৈ শেষ মুহূৰ্তলৈকে তেওঁ প্ৰস্তুত আছিল। দ্বিতীয় কথাটো হৈছে, নবুকদনেছৰ ৰজাই প্ৰথম জেৰুচালেম আক্ৰমণ কৰাৰ দিনাই জিহিজকেলৰ ভাৰ্যাৰ মৃত্যু হৈছিল। কিন্তু নিজ ভাৰ্যাৰ মৃত্যুৰ কাৰণে কন্দকতা নকৰিবলৈ ঈশ্বৰে জিহিজকেলক কৈছিল। জিৰিমিয়া ভাৱবাদীৰ সম্পূৰ্ণ বিপৰীত প্ৰকৃতি আৰু মানসিকতাৰ মানুহ আছিল এই জিহিজকেল ভাৱবাদী। জিৰিমিয়াৰ নাৰীসুলভ অন্তৰ এখন আছিল। তেওঁ অনবৰতেই চকুলো টুকিছিল। তেওঁ নিজে দিয়া ঈশ্বৰৰ বাণীখিনিৰ বাবে নিজেই চকুলো টুকিছিল। প্ৰভু যীশুখ্ৰীষ্টইও চকুলো টুকিছিল। তেওঁক জিৰিমিয়াৰ সৈতে সেয়েহে তুলনা কৰা হৈছিল। জিহিজকেল এনে প্ৰকৃতি আৰু এনে মানসিকতাৰ মানুহ আছিল নিশ্চয়, যিজনে দুখৰ সময়ত মনত দুখ লৈও অভিনয় কৰিব পাৰিছিল। জিৰিমিয়াই নিজে দিয়া কঠোৰ বাণীখিনি ঘোষণা কৰিয়েই আৱেগিক হৈ চকুলো টুকিছিল, উচুপি উচুপি কান্দিছিল। কিন্তু জিহিজকেলে ভাৱবাণীৰ অৰ্থখিনি বুজাবলৈ গৈ সেইখিনিক কেন্দ্ৰ কৰি অভিনয় প্ৰদৰ্শন কৰি দেখুৱাওঁতেও সেইখিনিয়ে তেওঁৰ অন্তৰ কঁপাব পৰা নাছিল। তেওঁৰ গোটেই পৰিচৰ্যাৰ কালছোৱাত তেওঁ এটা পৈণত নাৰিকলৰ নিচিনাই আছিল নিশ্চয়। জিহিজকেল ঈশ্বৰৰ মুখপাত্ৰৰ দৰে কাৰ্যনিৰ্বাহ কৰা ভাৱবাদী আছিল। জিহিজকেল পুস্তকখনৰ এই 20 নম্বৰ অধ্যায়টোত ইছৰাইলৰ দীঘলীয়া বছৰ কালৰ পাপৰ ইতিহাসৰ পুনৰ আলোচনা কৰা হৈছে। ভৱিষ্যতে তেওঁলোকৰ ওপৰলৈ আহিবলগীয়া সুধবিচাৰৰ কথা কোৱা হৈছে, আৰু তেওঁলোক যে আকৌ উদ্ধাৰ পাব সেই কথা কোৱা হৈছে। ইয়াত জিহিজকেল ভাৱবাদীয়ে পুনৰ সোঁৱৰাই দিছে যে তেওঁ যি কৈছে ঈশ্বৰে ক'বলৈ কোৱা কথাকেই কৈছে। জিহিজকেল এনে মানসিকতাৰ মানুহ আছিল যে যি কৰিবলৈ কয় তাকেই তেওঁ বৰ সময়মতে খৰতকীয়াকৈ আৰু বিশ্বস্ততাৰে কৰে। ঈশ্বৰৰ বাণী য'ত যেনেকৈ জনাবলৈ দিয়া হয় তাকেই তেওঁ তেনেকৈ জনাই দিয়ে। যি খবৰ বা বাণী লৈ যায় সি দুখৰো হ'ব পাৰে বা সুখৰো হ'ব পাৰে, কিন্তু সেইখিনি জনাই দিয়াটোহে তেওঁৰ কাম। সেই বাণীটোৱে শুনোতাজনৰহে অন্তৰ স্পৰ্শ কৰিব পাৰে, হঁহুৱাব পাৰে বা কন্দুৱাব পাৰে। জিহিজকেলৰ অন্তৰত সেইবোৰে কোনো ক্ৰিয়া প্ৰতিক্ৰিয়া কৰা নাছিল। বৰ ব্যতিক্ৰম মানসিকতাৰ মানুহ নহয়নে প্ৰিয় শ্ৰোতা? বোধহয় ঈশ্বৰে তেনেকুৱা এজনকেই তেওঁ কৰা কামৰ কাৰণে বিচাৰিছিল। সেয়ে ঘৈণীয়েকৰ মৃত্যুৰ সময়তো ঈশ্বৰে তেওঁক কন্দাকতা কৰিবলৈ বাৰণ কৰিছিল। আৰু আচৰিত কথা, ঘৈণীয়েকৰ মৃত্যুৰ বেলিকাও ঈশ্বৰে নাকান্দিবা বুলি কওঁতেই
তেওঁ নকন্দাকৈ থাকিব পাৰিছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম 20 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। সপ্তম বছৰৰ 5ম মাহৰ 10ম দিনা ইছৰাইলৰ বৃদ্ধবিলাকৰ মাজৰ কেইজনমান পুৰুষে জিহুৱাক সুধিবলৈ আহি মোৰ আগত বহিল। মানুহবিলাক এতিয়া আগতকৈ অধিককৈ জিহিজকেলৰ কাষ চাপিছিল। এতিয়া তেওঁৰ পৰা কথা শুনিছিল, কাণ থিয় কৰিবলৈ আৰম্ভ কৰিছিল। 2 নম্বৰ পদ। তেতিয়া জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে। তেওঁ তেওঁৰ নিজৰ কথা কোৱা নাই, ঈশ্বৰৰ কথাহে কৈছে। 20 নম্বৰ অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদ। হে মনুষ্য সন্তান, তুমি ইছৰাইলৰ বৃদ্ধ কেইজনে সৈতে কথা হৈ তেওঁবিলাকক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, তোমালোকে মোক সুধিবলৈ আহিছানে? প্ৰভু জিহুৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমালোকক মুখ সুধিবলৈ নিদিওঁ। হে মনুষ্য সন্তান, তুমি তেওঁবিলাকৰ ওপৰত গোচৰ নচলোৱানে? তুমি গোচৰ নচলোৱানে? তেওঁবিলাকৰ পূৰ্বপুৰুষবিলাকৰ ঘিনলগীয়া কাৰ্যবোৰ তেওঁবিলাকক জানিবলৈ দিয়া আৰু তেওঁবিলাকক কোৱা। মানুহবিলাকে এতিয়া ঈশ্বৰৰ বিৰুদ্ধে অভিযোগ দিবলৈ তেওঁৰ কাষ চাপি কৈছিল যে তেওঁলোকৰ ওপৰত সুধবিচাৰ কৰাটো ঈশ্বৰৰ অন্যায় হৈছে আৰু বৰ অন্যায় হৈছে জেৰুজালেম ধ্বংস কৰাটো। এতিয়া মানুহবিলাকে লাহে লাহে বুজি উঠিছিল যে সুধবিচাৰ হ'ব আৰু জেৰুজালেম ধ্বংস হ'ব। কি কাৰণত সুধবিচাৰ হ'ব আৰু জেৰুজালেম ধ্বংস হ'ব সেইখিনি জিহিজকেলে পুনৰ দোহাৰিব। 5 নম্বৰ পদ। প্ৰভু জিহুৱাই এই কথা কৈছে, মই যিদিনা ইছৰাইলক মনোনীত কৰিছিলোঁ আৰু জাকুবৰ বংশৰ সন্তানবিলাকৰ পক্ষে হাত দাঙি শপত কৰিছিলোঁ আৰু মই তোমালোকৰ ঈশ্বৰ জিহুৱা বুলি কৈ তেওঁবিলাকৰ পক্ষে মোৰ হাত দাঙি মিছৰ দেশত তেওঁবিলাকক চিনাকি দিছিলোঁ। ঈশ্বৰে এতিয়া ইছৰাইলৰ ইতিহাসৰ একেবাৰে আৰম্ভণি সময়ৰে পৰা আৰম্ভ কৰিছে। সেইখিনি সময়ৰ পৰা যেতিয়া তেওঁবিলাকক মিছৰৰ বন্ধনৰ পৰা মোকোলাই লৈ আহিছিল, মিছৰত গোলামী খটা জীৱনৰ পৰা মুক্তি দিছিল আৰু অৰণ্যলৈকে চলাই লৈ আহিছিল। এতিয়া একেবাৰে 13 নম্বৰ পদটো পঢ়ি দিছোঁ। কিন্তু ইছৰাইল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁবিলাকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁবিলাকে মোৰ সেই শাসন প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে। তাতে মই তেওঁবিলাকক বিনষ্ট কৰিবৰ অৰ্থে অৰণ্যত তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ। যিটো পুৰুষৰ ইছৰাইলীয়সকল অৰণ্যলৈ গৈছিল, তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু সেয়ে ঈশ্বৰে তেওঁলোকক অৰণ্যতেই মৰিবলৈ এৰি দিছিল। মৰিবলৈ দিছিল মানে মৰি জহি শেষ হ'বলৈ দিছিল, আৰু সঁচাকৈ শেষ হৈছিল। সেই গোটেই প্ৰজন্মটো অৰণ্যতেই মৰিছিল। কেৱল জিহুছোৱা আৰু কালেব নামৰ 2জন ব্যক্তিহে ৰৈ গৈছিল। এতিয়া আমি 21 আৰু 22 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। কিন্তু সেই সন্তানবিলাকে মোৰ অহিতে বিদ্ৰোহ কৰিলে, তেওঁবিলাকে মোৰ বিধিমতে নচলিলে বা যি শাসন প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, মোৰ সেই শাসন প্ৰণালীবোৰ তেওঁবিলাকে পালন নকৰিলে আৰু সেই অনুসাৰে কাৰ্য নকৰিলে। তেওঁবিলাকে মোৰ বিশ্ৰাম দিনবোৰ অপবিত্ৰ কৰিলে। তাতে মই অৰণ্যত তেওঁবিলাকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ। তথাপি যি জাতিবিলাকৰ সাক্ষাতে মই তেওঁবিলাকক উলিয়াই আনিছিলোঁ, সেই জাতিবিলাকৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ'বৰ নিমিত্তে মই মোৰ হাত কোঁচাই মোৰ নামৰ উদ্দেশ্যে কাৰ্য কৰিলোঁ। তাৰ পাছৰ প্ৰজন্মৰ মানুহখিনিও বিদ্ৰোহী হৈয়ে উঠিছিল। 25 আৰু 26 নম্বৰ পদ দুটা পঢ়োচোন। ইয়াত বাজেও যি বিধি ভাল নহয় আৰু যি শাসন প্ৰণালীৰ দ্বাৰাই তেওঁবিলাকে জীয়াই থাকিব নোৱাৰিব, এনে বিধি আৰু শাসন প্ৰণালী মই তেওঁবিলাকক দিলোঁ। মই যে জিহুৱা ইয়াক যেন তেওঁবিলাকে জানিব, এই নিমিত্তে মই তেওঁবিলাকক উচ্ছন্ন কৰিবলৈ প্ৰথমে জন্মা আটাইকে তেওঁবিলাকে জুইৰ মাজেদি গমন কৰোৱাৰ দ্বাৰাই তেওঁবিলাকক
তেওঁবিলাকৰ উপহাৰেৰে অসুচি কৰিলোঁ। এই পদ দুটা বৰ দুৰ্বোধ্য পদ। বাইবেল ব্যাখ্যাকাৰকসকলৰো কেইবা দলে কেইবা প্ৰকাৰৰ ব্যাখ্যা দাঙি ধৰে। এগৰাকী বাইবেল শিক্ষকে কৈছে যে ইয়াৰ মানে হৈছে যে ঈশ্বৰে এই মানুহখিনিক তেওঁৰ বচন দিলে তেওঁলোকৰ মংগলৰ কাৰণে, কিন্তু যেতিয়া তেওঁলোকে তেওঁৰ বচন অগ্ৰাহ্য কৰিলে তেতিয়া ঈশ্বৰে তেওঁলোকে বিচৰাৰ দৰেই দিলে তেওঁলোকৰ ভালৰ কাৰণে নহয়, কিন্তু অমংগলৰ কাৰণে। যিটো বিধি তেওঁলোকে ভাল বুলি ভাবিছিল সেই বিধিটোৱেই বেয়া বিধি হ'ল, কাৰণ এই বিধিয়ে তেওঁলোকক দোষাৰোপ কৰি দণ্ডাজ্ঞা জাপি দিলে আৰু তেওঁলোকৰ সুধবিচাৰ কৰিলে। শুভবাৰ্তাৰ ক্ষেত্ৰতো এই কথা খাটে। আপুনি যদি শুভবাৰ্তা শুনিলে কিন্তু শুনি অগ্ৰাহ্য কৰিলে, তেন্তে জানিব যে শুভবাৰ্তা শুনাতকৈ নুশুনাটোহে বেছি ভাল হ'লহেঁতেন। কিয় জানেনে? কাৰণ শুভবাৰ্তা শুনি বুজি তাক অগ্ৰাহ্য কৰাৰ ফলত সেই শুভবাৰ্তা তেওঁলোকৰ বাবে হৈ পৰে মৃত্যুৰ পৰা উৎপন্ন হোৱা মৃত্যুজনক ঘ্ৰাণ। এই বিষয়ে আমি পঢ়িবলৈ পাওঁ 2 কৰিন্থিয়া 2 অধ্যায়ৰ 16 পদ। তাৰ পাছত কোনেও ঈশ্বৰৰ ওচৰত থিয় হৈ আৰু ক'ব নোৱাৰিব, মই কেতিয়াও শুভবাৰ্তা শুনাৰ সুবিধা নাপালোঁ এই বুলি। এই ভীষণ বিধৰ দণ্ডাজ্ঞা ইছৰাইলে পোৱাৰ পাছত তেওঁলোকৰ সৈতে কৰিবলগীয়া কোনো কাম ঈশ্বৰৰ বাকী নাথাকিল বুলি আপুনি হয়তো ভাবিব পাৰে। অৰ্থাৎ তেওঁলোকৰ পথৰ অন্ত সৰ্বনাশেই হ'ল বুলি আপুনি হয়তো ভাবিব পাৰে। কিন্তু ইছৰাইলৰ প্ৰতি কথা আৰু অংগীকাৰ লৰচৰ নকৰা পৰাক্ৰমী ঈশ্বৰৰ ভাৱবাণীৰ পোহৰ ইছৰাইলৰ আটাইতকৈ অন্ধকাৰ সময়তেই আটাইতকৈ উজ্জ্বল হৈ জিলিকি উঠে। ইছৰাইলৰ কোনো মন্দকালতেই ঈশ্বৰে তেওঁলোকক আচলতে ত্যাগ কৰা নাছিল, ত্যাগ কৰা নাই আৰু কেতিয়াও ত্যাগ নকৰিব। এতিয়া আমি 33 আৰু 34 এই পদ দুটা পাঠ কৰি দিম। প্ৰভু জিহুৱাই কৈছে, মোৰ জীৱনৰ শপত, পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে আৰু ক্ৰোধ বৰ্ষণেৰে মই নিশ্চয় তোমালোকৰ ওপৰত ৰজা হ'ম। পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে আৰু ক্ৰোধ বৰ্ষণেৰে মই জাতিবিলাকৰ মাজৰ পৰা তোমালোকক উলিয়াই আনিম আৰু তোমালোক ছিন্ন ভিন্ন হোৱা দেশৰ পৰা তোমালোকক গোটাম। ঈশ্বৰে এই বিদ্ৰোহী জাতিটোক কৈছে যে তেওঁলোকক উচিত সময়ত তেওঁলোকৰ নিজৰ ভূমিলৈ ঘূৰাই নিয়াৰ পৰিকল্পনা প্ৰস্তুত ৰাখিছে। তেওঁলোকক লৈ প্ৰভুৰ যি উদ্দেশ্য সি এতিয়াও সিদ্ধ হোৱা নাই। যিসকলে এতিয়া তেওঁক এগৰাকী অন্যায়কাৰী বুলি জ্ঞান কৰিছে, তেওঁলোকেই এদিন তেওঁক ন্যায়কাৰী ৰূপে স্বীকৃতি দিব। এতিয়া আমি এই 20 অধ্যায়টোৰ শেষৰ পদকেইটা পাঠ কৰি দিম। পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে, এয়া 45 পদ, তাৰ পৰা একেবাৰে 48 পদলৈকে চাওঁ। হে মনুষ্য সন্তান, তুমি দক্ষিণ ফাললৈ তোমাৰ মুখ কৰি দক্ষিণ দিশে তোমাৰ বাক্য বৰষুৱা আৰু দক্ষিণ অঞ্চলত থকা দেশৰ গাঁথনিৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰা। আৰু তুমি দক্ষিণ অঞ্চলৰ সেই গাঁথনিক কোৱা, জিহুৱাৰ বাক্য শুনা। প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ মাজত একুৰা জুই জ্বলাম আৰু সেই জুয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভস্ম কৰিব। সেই প্ৰজ্বলিত অগ্নি নুমুৱা নহ'ব আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা যাব। তাতে মই জিহুৱায়েই যে তাক জ্বলালোঁ, সকলো মৰ্তই তাক জানিব, তাক নুমুৱা নহ'ব। তেতিয়া মই ক'লো, হায় হায় প্ৰভু জিহুৱা, লোকে মোৰ বিষয়ে কয়, এইজনে নিগূঢ় বাক্যৰে কথা নকয়নে? দক্ষিণ অঞ্চলত থকা দেশৰ গাঁথনি মানে জিহুদাক বুজোৱা হৈছে। এই জিহুদা জুয়ে ভস্ম কৰা দেশ হ'ব বুলি ভাৱবাণী দিয়া হৈছিল। আজি জিহুদা বাৰু কেনেকুৱা দেশ? দেখাসকলে কৈছে, দুগ্ধ আৰু মধু অৰ্থাৎ গাখীৰ আৰু মৌজোল বৈ থকা দেশটো নহয়েই, আনকি তাত হেনো পানীৰো বৰ অভাৱ।
কিন্তু ই এদিন পুনৰ গাখীৰ আৰু মৌজোল বোৱা দেশত পৰিণত হ'ব, কাৰণ ইছৰাইল আৰু ইছৰাইলৰ ভূমিৰ সৈতে ঈশ্বৰৰ এতিয়াও কাম শেষ হোৱা নাই। প্ৰিয় শ্ৰোতা, ঈশ্বৰে তেওঁৰ আঁচনিমতেই কাম কৰি গৈ আছে, আৰু সেই কথা আমি মনত ৰাখি তেওঁৰ হাততেই আমাৰ নিজৰ জীৱন সমৰ্পণ কৰা উচিত। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। দক্ষিণ অঞ্চলত থকা কাঠনিৰ বিৰুদ্ধে জিহিজকেলৰ যোগেৰে ঈশ্বৰৰ পৰা অহা বাইকৰ বিষয়ে পণ্ডিতসকলৰ মাজত অলপ মতভেদ আছে। কিছুমান ব্যাখ্যাকাৰে ইয়াত যিহুদা দেশৰ কথা কোৱা হৈছে বুলি ক'ব খোজে, আৰু আন কিছুমানে আকৌ ইয়াৰ দ্বাৰা নেগেবৰ কথাহে বুজোৱা হৈছে বুলি ক'ব খোজে। কিন্তু যিহুদাই হওক বা নেগেবেই হওক, এটা কথা ঠিক যে ইয়াত দক্ষিণৰ কথা বুজোৱা হৈছে। আমি যদি নেগেবৰ অৱস্থা দেখা পাওঁ, তেতিয়া তাৰ অৰণ্যবোৰ কলৈ গ'ল বুলি আমাৰ মনত প্ৰশ্নৰ উদয় হ'ব। তাত আৰু কোনো কাঠনি নাই, ঈশ্বৰে দণ্ড বিহিলে। যেনেদৰে কোৱা হৈছিল তেনেদৰেই তাৰ কাঠনিবোৰ নোহোৱা হৈ গ'ল। সেই দেশ এসময়ত গাখীৰ মৌজোল বৈ থকা দেশ আছিল, কিন্তু আজি সেই অৱস্থা নাই। গাখীৰ মৌজোলটো দূৰৰে কথা, তাত পৰ্যাপ্ত পৰিমাণে পানীও পাবলৈ নাই। ঈশ্বৰে কোৱা মতেই কাম কৰি আহিছে আৰু কৰি থাকিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় তুমি আমাক আটাইকে দান কৰিলা তাৰ বাবে। দয়ালু পিতৃ ঈশ্বৰ, বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে প্ৰতিটো খোজ সাৱধানে যাতে দি চলিব পাৰিব। কিয়নো পিতৃ, অনেক সময়ত আমাৰ শত্ৰু চৈতানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰে তাৰ চল বিচাৰি ফুৰে, আৰু সেয়ে যাতে আমি প্ৰলোভিত নহয়, প্ৰভু তেওঁলোকে যাতে সদায় সাৱধানে যাতে চলি তোমাৰ আশীৰ্বাদৰ যাতে ভাগি হৈ প্ৰতি মুহূৰ্তত যাতে চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু তেওঁলোকৰ যদি কিবা সমস্যাবিলাক আছে, সেই সকলো সমস্যাবিলাক প্ৰভু তুমি তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু তুমি দূৰ কৰিবা, আৰু সকলো সময়তে যাতে তেওঁলোকে তোমাৰ যাতে ধন্যবাদ দি প্ৰভু চলিব পাৰিব, প্ৰভু তুমি তেনে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। আজি মোৰে জীৱন আৰু একো নিবিচাৰো, যিছু তোমাৰ অবিহনে আজি মোৰে জীৱন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।